Hello student, good morning. কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছা। পুনৰ আহিলো এটা নতুন ভিডিঅ'লৈ তোমালোকৰ মাজলৈ। তো আজি মই কোৱেশ্চন নম্বৰ 3 ৰ পৰা আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত মই ইয়াৰ আগৰ যিখিনি প্ৰশ্ন আছে গোটেইখিনি আলোচনা কৰি থৈছো। একদম 5 ৰ 2 লৈকে আলোচনা কৰি থোৱা আছে। গতিকে তোমালোকে সেই ভিডিঅ'খিনি চাই ল'বা। প্লেলিষ্টত চালে গম পাবা। প্লেলিষ্টতে গোটেইখিনি ভিডিঅ' দি থোৱা থাকে এক্সট্ৰা পাৰ্টকে। তো আজি 3 নম্বৰটো আলোচনা কৰিম। 3 নম্বৰটো আছে x³ + 13x² + 32x + 20। ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'বা। 1 আৰু 2টো তাতে দি থোৱা আছে। তো এইটো প্ৰশ্ন দি থোৱা আছে। প্ৰশ্নটো কি কৰিব লাগিব চোৱা। যেটো ধ্ৰুবক পদ আছে, ধ্ৰুবক পদ ইয়াতে কি হয় 20। এই 20টোৰ উৎপাদক উলিওৱা। 20ৰ উৎপাদক কি হ'ব? 1 20 * 20, 2 10 * 20, তাৰ পিছত 4 5 * 20 আৰু নাই, হয়নে? তো এই সংখ্যাকিটা আমি যদি মাইনাসটো লওঁ, -1 * -20 তেতিয়াও হ'ব, -2 * -10 তেতিয়াও হ'ব, 20 হ'ব তেতিয়াও, -4 * -5 তেতিয়াও 20 পাম। নহয় জানো? মাইনাসে মাইনাসে প্লাস হৈ যাব। তো আমি উৎপাদক কি পাম? -1 প্ৰথমে 1 পাম, তাৰ পিছত -1, নেক্সট 2 পাম, আকৌ -2 পাম, নেক্সট 4 -4, 5 -5, 10 -10 আৰু 20 -20। ঠিক আছে? তো 20ৰ উৎপাদক আমি এইকেইটা পালো। এতিয়া চোৱা, এই উৎপাদক কিটাৰ ভিতৰত যেটো সংখ্যা এই বহুপদটোত বহুৱালে আমি =0 পাম, সেই বহুপদটোৱে হ'ব এই বহুপদটোৰ উৎপাদক। বুজি পালা? তো আমি কাষত ৰাফকে কৰি ল'ব পাৰো। আৰু যদি কোনোবাই যদি এনেকে মুখতে পাৰা কৰিবলৈ তেনেকেও কৰিব পাৰা। যে কোনটো সংখ্যা বহুৱালে আমি 0 পাওঁ, এই ৰাফকে খালি চাই ল'ম। আৰু তাৰ পিছত যেটো বহুৱালে 0 পাম সেইটো আমি পাতিম। যদি আমি 1 বহুৱাও, গোটেইকেইটা প্লাছতে আছে, গতিকে আমি মানে 0 নাপাওঁ। -1টো বহুৱাই পেলাই চোৱা, এইটো -1 হৈ যাব। এইটো হৈ যাব -1 হোল স্কয়াৰ আৰু এনেকে এইটো -1 বহালেও 0 নহ'ব। তোমালোকে কৰি চাবা। মই এটা কৰি দিছো বাৰু। যদি আমি 1 বহুৱাও তেনেহলে 1³ + 13 * 1 স্কয়াৰ 13 হ'ব, প্লাস 32ৰ লগত 1 পূৰণ কৰিলে 32 হ'ব, প্লাস 20 আৰু এইটো 1³ কৰিলে 1 পাম, নহয় জানো? গোটেইকেইটা প্লাছত পাইছো, গতিকে আমি 0 নাপাওঁ। যদি আমি মাইনাছত বহুৱাও তেনেহলে -1 হোল কিউব কৰিলে এইটো -1 পাম, তাৰ পিছত এইটো -1 হোল স্কয়াৰ কৰিলে প্লাস পাম, +1 পাম আৰু +1ৰ লগত 13 পূৰণ কৰিলে 13 পাম। তাৰ পিছত এইটো প্লাসে মাইনাসে -32 পাই যাম আৰু +20। ঠিক আছে? এটা মাইনাস কিটা এফলিয়া কৰা আৰু প্লাস কিটা এফলিয়া কৰা। এতিয়া চোৱা, 13 এ 20 আমি কিমান পাম? 33 পাম। আৰু এই দুটা যদি আমি পূৰণ কৰো, 32 এ 1 কিমান পাম? 33 পাম। বুজি পালানে? তো -1 বহুৱাওতে আমি কিমান পাম? 0 পাম। এইটো মাইনাস হ'ব 0। বুজি পালা? তো এনেদৰে আমি বহুৱাই চাম, যেটো আমি মাইনাস মানে যেটো সংখ্যা বহুৱাওতে আমি সমীকৰণটো মান 0 পাম, হেতুৱে হ'ব তাৰ উৎপাদকটো। গতিকে আমি -1 বহুৱাই চাম আৰু ধৰো বহুপদটো নাম ধৰি লোৱা px = x³ + 13x² + 32x + 20 হল। এতিয়া p -1 ধৰি চাম। -1 ধৰি চালে -1 হোল কিউব + 13 * -1 হোল স্কয়াৰ + 32 * -1 + 20। -1ক হোল কিউব কৰিলে -1 হ'ব, কাৰণ মাইনাছৰ ওপৰত যেতিয়া অযুগ্ম সংখ্যা থাকে আমি সদায় ৰিজাল্টটো মাইনাছতে পাম। -1ৰ ওপৰত যেতিয়া স্কয়াৰ থাকে বা যুগ্ম সংখ্যা থাকে তেতিয়া কি হয়? প্লাস হয়। গতিকে +1ৰ লগত 13 পূৰণ কৰিলে 13 পাম। প্লাসে মাইনাসে -32 + 20। এতিয়া যিকিটা মাইনাস আছে মাইনাস কিটা প্লাস কৰি দিয়া আৰু প্লাস কিটাটো প্লাসে হ'ব। তো এইটো -1 আছে, এইটো -32 আছে। মাইনাসে মাইনাসে প্লাস হ'ব আৰু ডাঙৰ সংখ্যাটোৰ লগত যেহেতুকে মাইনাস আছে তো মাইনাস হ'ব আৰু মাইনাসে মাইনাসে প্লাস। 2 * 1 = 3, 33। ঠিক আছে? 32 * 1 = 33। নেক্সট দুইটা প্লাসত আছে, গতিকে প্লাস চিন দিয়া আৰু 3 * 0 = 3, 1 * 2 = 3, -33 + 33 আমি ইকুৱেল টু কিমান পাই গলো? 0 পালো। যেহেতুকে আমি 0 পালো, তো এই বহুপদটোৰ যেটো আমাক দি থোৱা আছে বহুপদটোৰ -1টো এটা কি হ'ব? উৎপাদক হ'ব। কিন্তু অকল -1 বুলি লিখিলে নহ'ব, আমি কি লিখিব লাগিব? যেহেতুকে মাইনাসত পাইছো, সমীকৰণটো হ'ব x + 1 +1 হ'ব। কিয় হ'ব? কাৰণ যেতিয়া আমি x + 1 = 0 লিখো, তেতিয়াহে আমি x ৰ মান -1 পাওঁ। আৰু যদি x - 1 = 0 লিখো, তেতিয়া x = 1 পাম। বুজিলা? তো যেতিয়া ৰিজাল্টটো পজিটিভত থাকিব, মানে শূন্যৰ মানটো যেতিয়া প্লাসত থাকিব, তেতিয়া সমীকৰণটো হ'ব এনেদৰে x - 1 = x - 1
বা যেতিয়া শূন্যৰ মানটো মাইনাছত থাকিব তেতিয়া এনেদৰে হ'ব x + 1 গতিকে ইয়াত যেহেতুকে -1 আছে আমি লিখিব লাগিব x + 1 pxৰ এটা উৎপাদক বুজি পালা x + 1 pxৰ এটা উৎপাদক এটা x + 1 টো দি এটোক আমি হৰণ কৰিম এতিয়া x + 1 এ pxক এতিয়া আমি হৰণ কৰিম চোৱা এতিয়া মই এটা উদাহৰণ সৰু সংখ্যা এটাৰ দ্বাৰা কৰি দিছো যদি 6 এটা উৎপাদক 2 হয় তেনেহলে আৰু এটা উৎপাদক থাকিব লাগিব কিয় থাকিব লাগিব কাৰণ 2 লগত এনেকুৱা কিবা এটা সংখ্যা পূৰণ কৰিলে আমি 6 পাম হয়নে তো সেই সংখ্যাটোকে উলিয়াবৰ কাৰণে আমি এতিয়া x + 1 এৰে হৰণ কৰিম কিয় হৰণ কৰিম কাৰণ 2 3 গুণ 6 আমি জানো আৰু এই 3 টো কেনেকৈ পাও 2 এ যেতিয়া 6 ক হৰণ কৰো 2 এ 6 ক হৰণ কৰিলে 2 3 গুণ 6 পাও নহয় জানো সৰু সংখ্যাৰ কাৰণে আমি মুখতে কৈ দিব পাৰিছো যদি ডাঙৰ সংখ্যা হয় তেতিয়াতো আমি হৰণ কৰি চাবই লাগিব গতিকে x + 1 এৰে মেইন সংখ্যাটোক আমি এটা হৰণ কৰিম হৰণ কৰোতে বাকি যেটো সংখ্যা ওলাব তাৰ পৰা আমি উৎপাদকটো আনটো উৎপাদক পাম তো x + 1 এৰে মেইন সংখ্যাটোক হৰণ কৰিম যেটো প্ৰশ্ন দি থোৱা আছে x³ + 13x² + 32x + 20 x আছে ইয়াত এটা আৰু ইয়াত আছে তিনটা গতিকে x আমাক কেটা লাগিব দুটা আৰু এতিয়া পূৰণ কৰি দিম x³ + x² লগত 1 পূৰণ কৰিলে হ'ব x² এটো মাইনাসত হৈ যাব এটো মাইনাসত হ'ব কাৰণ প্লাস আছে মাইনাস হ'ব এটো প্লাস আছে মাইনাস হৈ যাব প্লাস x³ - x³ কাটা যাব প্লাস 13x² - 1x² 1 আছে একো নাই মানে 1 এটা আছে ডাঙৰ সংখ্যাটোৰ আগত প্লাস আছে গতিকে প্লাস হ'ব আৰু 13 ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 12x² + 32x + 20 এটো প্লাসত আছে গতিকে এটো প্লাসতে হ'ব ইয়াত আছে x এটা ইয়াত আছে দুটা গতিকে আমাক আৰু এটা x ৰ প্ৰয়োজন হ'ব ইয়াত আছে 1 আৰু ইয়াত আছে 12 গতিকে আমাক কি লাগিব আকৌ এটা 12 লাগিব তেতিয়া 1 12 গুণ 12 হ'ব বাকি এতিয়া এই গুটে সংখ্যাটোৰ লগত এটো সংখ্যা পূৰণ কৰি দিয়া 12x ৰ লগত যদি আমি x পূৰণ কৰো তেতিয়া হৈ যাব 12x² 12x ৰ লগত যদি আমি 1 পূৰণ কৰো তেনেহলে আমি আনসাৰটো 12x এ পাম আৰু প্লাস আছে যেতিয়া প্লাসতে হ'ব 12x বিয়োগ কৰিলে তলৰ চিহ্নকিটা হলনি হৈ যাব এটো প্লাসত আছে মাইনাস হৈ যাব এটো প্লাসত আছে এটো মাইনাস হৈ যাব প্লাস 12x² - 12x² প্লাস 32x - 12x এনেদৰে হৰণ কৰোতে সদায় এটা এটা সংখ্যা কিন্তু কাটি কাটি যাবই লাগিব প্ৰত্যেকটো মানে পাৰ্টতে এটো পাৰ্টত আমি এটো সংখ্যা কাটিলো নেক্সটটো এটো সংখ্যা কাটিলো ঠিক আছে প্লাস 32 - 12 ডাঙৰ সংখ্যাটোৰ আগত প্লাস আছে গতিকে প্লাসত পাম আৰু প্লাসে মাইনাসে মাইনাস বিয়োগ কৰিব লাগিব 2 ৰ পৰা 2 গলে 0 3 ৰ পৰা 1 গলে 2 20x + 20 ইয়াৰ আগত প্লাস আছে গতিকে ইয়াতো প্লাস হ'ব ইয়াত আছে x এটা ইয়াতো এটা আছে খালি সংখ্যা ইয়াত 1 আছে ইয়াত 20 আছে গতিকে ইয়াত কি হৈ যাব 20 এতিয়া 20 ৰ লগত এই গুটে সংখ্যাটো পূৰণ কৰি দিয়া 20 ৰ লগত x পূৰণ কৰিলে হ'ব 20x প্লাসে প্লাসে প্লাস 20 এগুণে 20 দুইটা মিলি গল এটো মাইনাস হৈ যাব এটো মাইনাস হ'ব +20 - 20 +20 - 20 ইকুৱেল টু কিমান পাম 0 পাম তো আমি সোৱা আনটো উৎপাদক কি পালো x² + 12x x² + 12x + 20 হল এটোকে আমি এটা কি বুলি লিখিম ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ভাগশেষটো নিলিখিলেও হ'ব কাৰণ যেনেকৈ শূন্য আছে ভাজক ভাজক পূৰণ ভাগফল এনেদৰে লিখি দিম যেহেতু px = x + 1 x² + 12x + 20 এখানে যেহেতু নিলিখিলেও হ'ব সোৱা ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ যোগ জিঅ' নিলিখিলেও হ'ব এতিয়া আমি এই সমীকৰণটো পা আমি আকৌ এনেদৰে সৰু সৰুকে উলিয়াই লম উৎপাদক বিশ্লেষণ কৰিম এটা সোৱা x² + 12x + 20 এটো মধ্যমপদ বিভাজন কৰিব লাগিব শেষৰটো আছে 20 আৰু x² ৰ সহগটো আছে 1 গতিকে আমি এই দুটা পূৰণ কৰিলে 20 এ পাম 20 * 20 এটা 20 ৰ যিকিটা উৎপাদক আছে সেই উৎপাদকৰ পৰা আমি প্লাসত 12 পাব লাগিব 10 * 2 = 20 আৰু 10 * 2 = 12 গতিকে আমি হেতু ভাঙি দিম 10 + 2x + 20 এটো 20 দে x + 1 x² + 10 ৰ লগত x পূৰণ কৰি দিয়া 10x ব্ৰেকেটটো খুলি দিম আৰু প্লাস 2x + 20 x + 1 একিদিনতে x টো কমন লৈ আহা x টো কমন লৈ আহিলে হ'ব x + 10 এখিনিতে 2 কমন আহিব তেতিয়া হৈ যাব x + 10 এটো 10 দে x + 1 * x + 10 এই দুটা মিলি প্লাই x + 10 হল আৰু এই দুটা মিলি প্লাই হ'ব x + 2 বুজি পালা একিটাই হৈছে
তো যিটো আমাক সংখ্যা দি থোৱা আছে, যিটো বহুপদ দি থোৱা আছে x³ + 13x² + 32x + 20 উৎপাদককেইটা হ'ব এইকেইটা আমি পূৰণ কৰিলে সেই বহুপদটো পাম। নেক্সটটো চোৱা 2y³ + y² - 2y - 1। তো ইয়াতে কি কৈছে প্ৰশ্নটো প্ৰথমে পাতি লৈছোঁ চোৱা 4 নম্বৰৰ প্ৰশ্নটো 2y³ + y² - 2y - 1। আচলতে ইয়াৰ আগৰ যিটো মই অংক কৰি দিলোঁ সেইটো অংক বেলেগ এদিন ভিডিঅ' শ্বুট কৰা, আৰু আজিটো কিন্তু বেলেগ এদিন দেই, মাত্ৰ এডিটিঙত দুইটা একেলগে কৰি দিম, কাৰণ সেইদিনাখন কিবা এটা অসুবিধা হোৱাৰ কাৰণে মই ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। আৰু আজি মানে ছানডে আকৌ মই এইটো ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ। তো ইয়াতে চোৱা প্ৰশ্নটো কি আছে, এইটো 2y³ + y² - 2y - 1 আছে। তো ইয়াতে ধ্ৰুৱক পদটো হৈছে 1, আৰু 1ৰ এতিয়া আমি উৎপাদক উলিয়াম। 1ৰ উৎপাদক আমি 1 বুলি জানোৱেই, হয় -1 বা 1 হ'ব, নহয়নে? তো এই দুটা সংখ্যাৰ ভিতৰতে কিবা এটা হ'ব। ইয়াতে তুমি এতিয়া যিটো বহুৱাই চালে আমি 0 পাম, সেইটোৱে হ'ব এই বহুপদটোৰ উৎপাদক। তো প্ৰথমে আমি px বুলি ধৰি ল'ম, যে ধৰোঁ px = y x নহ'ব, ইয়াত y হ'ব, কাৰণ যিহেতুকে আমাৰ বহুপদটোত কি আছে, ইয়াত y আছে। তো py = 2y³ + y² - 2y - 1। বুজি পালা? এতিয়া আমি এইকেইটাৰ ভিতৰত কিবা এটা বহুৱাই পেলাই চাম, যিটো বহুৱালে 0 পাওঁ। যদি আমি এইখিনিতে 1 বহুৱাওঁ তেনেহ'লে এইটো 2 হৈ যাব, আৰু এইখিনিত 1 বহুৱালে হ'ব 2 × 1 = 3। তো এইফালে 2 × 2, আৰু এইফালে ঠিক আছে আমাৰ এইটো +3 হ'ব, এইফালে -3 হ'ব, = 0 পাই যাম, নহয় জানো? কাৰোবাৰ এনেকৈ অসুবিধা হ'লে কাষত কৰি চাব পাৰা। তো p1 = 2 × y³ মানে 1³ + 1² - 2 × y - 1। ঠিক আছে, y জেগাত খালি 1 ধৰিছোঁ, এইখিনিতে 1 হ'ব, 2y জেগাত 1 হ'ব, 2 × 1। 1ক কিউব কৰিলে আমি 1 পাম, 1 × 2 = 2 + 1² মানে 1 হ'ব, -2 × 2 - 1। 2 × 1 = 3, মাইনাছে দুটা প্লাছেই হৈ যাব, আৰু ডাঙৰ সংখ্যাটোৰ আগত যিহেতুকে মাইনাছ আছে গতিকে মাইনাছ হ'ব। 3 পৰা 3 গ'লে আমি কিমান পাম? 0 পাম। ঠিক আছে, তো এতিয়া চোৱা যিহেতুকে আমি বহুপদটোৰ মান 0 পালোঁ, গতিকে 1টো আমি কি বুলি লিখিব লাগিব? y - 1। যিহেতুকে ইয়াত y আছে, y লিখিব লাগিব, x থাকিলে x লিখোঁ। তো যিহেতুকে ইয়াত পজিটিভত পাইছোঁ আমি, মানে ধনাত্মক সংখ্যা এটা পাইছোঁ, গতিকে বহুপদটো হ'ব y - 1। তো y - 1টো এই বহুপদটোৰ কি হ'ব? এটা উৎপাদক হ'ব। ইয়াৰ আগৰ ভিডিঅ'টো দিছিলোঁ মই, কিয় মাইনাছ ধৰিছোঁ, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা, তেতিয়া তোমালোকে ধুনীয়াকৈ বুজি পাবা। আগৰ ভিডিঅ'টোত মই আগৰ অংককেইটা বুজাই দিছিলোঁ। তো এতিয়ালৈকে y - 1 py ৰ এটা উৎপাদক হ'ব। ঠিক আছে, এবাৰ আমি কি কৰিম? y - y টোৰে py ক হৰণ কৰিম। y - 1ৰে 2y³ + y² - 2y - 1ক আমি হৰণ কৰিম। ইয়াত যিহেতুকে y এটা আছে আৰু ইয়াত 3টা আছে, গতিকে আমাক y আৰু 2টা লাগিব, আৰু ইয়াত আছে 1, ইয়াত আছে 2, গতিকে আমাক কি লাগিব? 2 লাগিব। 1 × 2 = 2 হ'ব, আৰু ইয়াত আছে প্লাছ আছে, ইয়াতো প্লাছ আছে, গতিকে প্লাছেই লাগিব। এতিয়া 2y² লগত এই গোটেইটো পূৰণ কৰা, 2 × 2 y² লগত y পূৰণ কৰিলে হ'ব y³। 2y² লগত 1 পূৰণ কৰিলে সেইটোৱে পাম, খালি এইটো মাইনাছত আছে যিহেতুকে, গতিকে -2y² হ'ব। নেক্সট আমাৰ চিনৰ সলনি হ'ব, কাৰণ যদি আমি বিয়োগ কৰিম, এইটো প্লাছত আছে, গতিকে এইটো মাইনাছ হ'ব, আৰু এইটো মাইনাছত আছে, এইটো প্লাছত হৈ যাব। এই দুটা কেঞ্চেল হ'ব, প্লাছ আৰু এইটো প্লাছ হৈ গ'ল। ঠিক আছে, দুইটা চলক একে, গতিকে y², আৰু দুইটা প্লাছতে আছে, গতিকে 2 × 1 = 3, 3y² - 2y - 1। এবাৰ আকৌ এইটো আমি প্লাছত পাইছোঁ, গতিকে এইখিনি প্লাছ দিব লাগিব। 1 3 × 3 হ'ব, কাৰণ ইয়াত 1 আছে আৰু ইয়াত আছে 3। 1ৰ লগত কি পূৰণ কৰিলে আমি 3 পাম? 1 3 × 3। আৰু এইফালে y এটা আছে, ইয়াত 2টা আছে, y 2টা আছে, গতিকে আমাক আৰু এটা y প্ৰয়োজন হ'ব। 3y লগত এবাৰ গোটেইটো পূৰণ কৰা, 3y লগত y পূৰণ কৰিলে হ'ব 3y²। যাৰ এনেকৈ কৰিবলৈ অসুবিধা হয়, তেওঁলোকে এনেদৰে 3y লগত y - 1 এনেদৰে এনেকৈ পাতি লৈ পেলাই কাষত ধুনীয়াকৈ পূৰণ কৰিব পাৰা। 3y লগত y পূৰণ কৰিলে হ'ব 3y², প্লাছে মাইনাছে -3y। 3y লগত 1 পূৰণ কৰিলে 3y হ'ব। তো ইয়াৰ পৰা তোমালোকে কাষত পাতি পেলাই ধুনীয়াকৈ বহুৱাই দিলেই হ'ল, -3y। আকৌ এইটো হৈ যাব মাইনাছ, এইটো হৈ যাব এবাৰ প্লাছ, এইটো কেঞ্চেল গ'ল। তাৰপিছত এইটো -2 + 3, এইটো প্লাছত আহি যাব আনচাৰটো, কাৰণ ডাঙৰ সংখ্যাটোৰ আগত প্লাছ আছে, আৰু প্লাছে মাইনাছে মাইনাছ, 3ৰ পৰা 2 গ'লে 1, 1টো নবহুৱাই ডাইৰেক্ট আমি কি বহুৱাব পাৰোঁ? y - 1। ইয়াতো আছে y - 1, ইয়াতো আছে y - 1, গতিকে
ইয়াতো প্লাছ আছে, ইয়াতো প্লাছ আছে, ইয়াত প্লাছ দি দিয়া, ইয়াতো ৱাই আছে, ইয়াতো ৱাই আছে। আমাক চলক নালাগে, সংখ্যাও নালাগে, গতিকে অকল আমি কি বহুৱাই দিম, 1 বহুৱাই দিম। আৰু y - 1 লগত 1 পূৰণ কৰিলেতো আমি সেইটো ৰিজাল্টেই পাম, y - 1 পাম। ইকুৱেলটো আমি কি পাম, 0। এইফালে প্লাছটো মাইনাছ হৈ যাব, এইফালে মাইনাছটো প্লাছ হৈ যাব। প্লাছ y মাইনাছ y কেঞ্চেল গ'ল, -1 + 1 কেঞ্চেল গ'ল। তো ইকুৱেলটো আমি কিমান পালোঁ, 0 পালোঁ। যিহেতুকে আমি ভাগশেষ 0 পালোঁ, তো আমি জানো এটা কথা যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। তো আমি ধুনীয়াকৈ লিখি দিম যে py সমান y - 1, এই y - 1 লগত এইটো আমি পূৰণ কৰিম। y - 1 × 2y² + 3y + 1 প্লাছ 0টো পাতি দিব পাৰা, সেইটো নাপাতিলেও একো নাই, কাৰণ 0ৰ লগত পূৰণ যোগ কৰিলেতো আমি একে সংখ্যাই পাম। এইটো ভাজ্য, এইটো ভাজক পূৰণ ভাগফল যোগ ভাগশেষটো পাতা নাই আৰু। এইটো y - 1টো তেনেকৈ ৰাখা, এইটো মধ্যম পদ বিভাজন কৰিব লাগিব। 2y² + 1 আৰু 2, এই দুটা পূৰণ কৰা, 2 × 2। এতিয়া 2 উৎপাদক 2 আৰু 1 হ'ব। তো 2 আৰু 1ৰ পৰা আমি 3টো পাব লাগিব, আৰু যিহেতুকে ইয়াত প্লাছ আছে, প্লাছৰ মতে আমি 3 পাব লাগিব। কি হ'ব, 2 + 1 y + 1, y - 1, এইটো ব্ৰেকেটটো খুলি দিয়া, 2y² + 2y + 1ৰ লগত y পূৰণ কৰিলে হ'ব y + 1, y - 1, এইটো তাৰপৰা 2y এটা কমন আহিব, ইয়াত থাকিব y + 1, ইয়াত থাকিব প্লাছ, এইটো তাৰপৰা কমন আহিব +1, y + 1, y - 1, এই দুটাৰ পৰা আহিব y + 1, আৰু এই দুটাৰ পৰা আহিব 2y + 1। বুজি পালা? তো প্ৰথম আমি পাইছিলোঁ এইটো উৎপাদক, y - 1টো আমি উৎপাদক পাইছিলোঁ। নেক্সট আমি কোনকেইটা উৎপাদক পালোঁ, এইকেইটা। তো এইটোৱে হৈছে ইয়াৰ আনচাৰটো। বুজি পালা? তো আশা কৰোঁ তোমালোকে বুজি পাইছা চাগে। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।